হেল্ল' এভৰিৱান, মই তোমালোকৰ লগত আজি এটা এনেকুৱা ধৰণৰ কনচেপ্ট লৈ আহিছোঁ যিটো অনাশাৰে তোমালোকে কৰিব পাৰিবা। অ'কে, কাৰেক্ট এনচাৰ, ৰং এনচাৰ, হা, এইটো কাৰেক্ট এনচাৰ আৰু ৰং এনচাৰৰ, হা, এইখিনি কেনেকুৱাকৈ কৰে আজি কনচেপ্ট নম্বৰ 25 হয়। শুদ্ধ উত্তৰ আৰু ভুল উত্তৰৰ বাবে তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি কেনেকৈ কৰিম। অ'কে, তাৰ এটা কনচেপ্ট, এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিলে তোমালোকে কেনেকৈ কৰিবা তাৰ ওপৰত এটা আভাস দিব বিচাৰিছোঁ। অ'কে, যদি কনচেপ্টটো ভাল লাগে লাইক এটা কৰি দিবা। অ'কে, প্ৰথম কুৱেশ্যনটো পঢ়িছোঁ। ইন এন এক্সাম ফৰ এভৰি কাৰেক্ট এনচাৰ 4 marks আৰ এৱাৰ্ডেড এণ্ড ফৰ এভৰি ৰং এনচাৰ 1 mark ইজ ডিডাক্টেড। কি কৈছে, এটা পৰীক্ষাত শুদ্ধ উত্তৰৰ বাবে 4 mark দিয়ে আৰু ভুল উত্তৰৰ বাবে 1 mark কাটি দিয়ে। ৰাহুল এটেম্প অল 50 কুৱেশ্যন এণ্ড স্ক'ৰ 95 marks। ৰাহুলে গোটেই 50টা কুৱেশ্যন এটেম্প কৰিছিল আৰু 95 marks পাইছিল। হাউ মেনি কুৱেশ্যন ডিড হি এনচাৰ ৰংলি। কিমানটা কুৱেশ্যন ভুল কৰিছিল। হা, ফাৰ্ষ্টতে আমি এই কিমানটা ভুল উত্তৰ কৰিছিল এনচাৰ ৰংলি, এইটো উলিয়াবলৈ একেবাৰে ইজি। অ'কে, অসমীয়াত পঢ়ি দিছোঁ। এটা পৰীক্ষাত শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 1 নম্বৰ কৰ্তন কৰা হ'ল। এটা পৰীক্ষাত শুদ্ধ উত্তৰৰ বাবে 4 marks দিয়ে আৰু প্ৰতিটো ভুল উত্তৰৰ কাৰণে 1 নম্বৰ কাটি দিয়ে। ৰাহুলে গোটেই 50টা প্ৰশ্নৰ উত্তৰ কৰিছিল আৰু 95 নম্বৰ লাভ কৰে। অ'কে, কিমানটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল। এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে কেনেকৈ কৰিবা। ফাৰ্ষ্টতে টোটেল মাৰ্কছটো উলিয়াই ল'বা। 50টা কুৱেশ্যন আছিল আৰু প্ৰতিটোৱে 4 markকৈ দিছিল। কিমান হ'ব টোটেল মাৰ্কছ 200। অ'কে, তাৰপিছত কিমান মাৰ্ক ৰাহুলে কিমান মাৰ্ক লাভ কৰিছিল 95। হা, 95 পাইছিল। সিহঁতৰ ডিফাৰেঞ্চটো কিমান থাকিলে 105। এতিয়া কি কৰিবা, এইখিতে চোৱা তোমালোকে শুদ্ধ উত্তৰৰ বাবে কিমান দিয়ে 4 marks আৰু অশুদ্ধ উত্তৰৰ বাবে -1 mark এটা কাটি দিয়ে। অভাৰঅল কিমান 5। অ'কে, 4 + 1 5 হৈ গ'ল। হা, শুদ্ধ উত্তৰৰ বাবে 4 marks আৰু অশুদ্ধ উত্তৰৰ বাবে 1 mark এটা কাটি দিয়ে। অভাৰঅল ডিফাৰেঞ্চটো 5। তাৰপিছত এই 5টোৱে এতিয়া কি হ'ব 105ক যদি 5টোৱে হেৰি কৰি দিওঁ কিমান হ'ব 5 × 10 5 × 5 21। এনচাৰটো কি হয়, কিমানটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল ক'লে 21টা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল। হা, এতিয়া চোৱা হয় নহয়। কিমান 21টা প্ৰশ্নৰ উত্তৰ যদি 50টাৰ ভিতৰত 21টা যদি ভুল কৰে 50 - 21 21টা যদি ভুল কৰে শুদ্ধ কিমান কৰিব 29। হা, তেতিয়া 29 × 4 পূৰণ কৰিলে কিমান হ'ব 116, হয় নাই। 116 মাৰ্ক পাব লাগিছিলে কিন্তু 21টা ভুল কৰি দিলে। 21টাত এটাত 1 নম্বৰকৈ 21টাত 21 নম্বৰ মাইনাছ কৰিলে আমি কিমান পাম 95, হয় নহয়। ওলাইছে নাই, সি 95 মাৰ্কছ পাইছিলে, হয় নহয়। এই বস্তুটো এনেকৈ কৰে। প্ৰথমে টোটেল মাৰ্কছ উলিয়াবা, টোটেল মাৰ্কছৰ পৰা সি কিমান মাৰ্ক পাইছিলে সেইটো উলিয়াবা, তাৰপিছত ডিফাৰেঞ্চটো উলিয়াবা, তাৰপিছত শুদ্ধ উত্তৰৰ বাবে 4 marks দিয়ে আৰু ভুল উত্তৰৰ বাবে 1 marks হৈ গ'ল। 105ক এই অভাৰঅল 5ৰে হৰণ কৰি দিবা, এইটো ৰংলি এনচাৰটো ওলাই যাব। অ'কে, কিমানটা উত্তৰ ভুল কৰিছিলে সেইটো ওলাই যাব। আমি হয় এইটো কৈ চাইছোঁ, হয় নহয়। 50টাৰ পৰা 21টা যদি ভুল কৰি দিয়ে কিমানটা শুদ্ধ কৰিছিল 29টা। 29টা কিমান 116 পাইছিল আৰু ভুল কৰাৰ কাৰণে 21 নম্বৰ মাইনাছ হ'লে 95, হয় নহয়। ওলাইছে এনচাৰ। এতিয়া দ্বিতীয় কুৱেশ্যনটো চোৱা। ইন এন এক্সাম 3 marks আৰ এৱাৰ্ডেড ফৰ এভৰি কাৰেক্ট এনচাৰ এণ্ড 1 mark ইজ ডিডাক্টেড ফৰ এভৰি ৰং এনচাৰ। কৰণ এটেম্প অল 100 কুৱেশ্যন এণ্ড স্ক'ৰ 180 marks। অৰ্জুন অলছ' এটেম্প অল দ্য কুৱেশ্যনছ বাট হি গট 10 less answer correct than Karan. What is the score of Arjun? Okay, একেবাৰে ইজি। এটা পৰীক্ষাত শুদ্ধ উত্তৰৰ বাবে 3 mark আৰু ভুল উত্তৰৰ বাবে 1 নম্বৰ কৰ্তন যাব বুলি নিৰ্ধাৰিত কৰা হ'ল। অ'কে, কৰণে গোটেই 100টা প্ৰশ্নৰ উত্তৰ কৰিছিল আৰু 180 নম্বৰ লাভ কৰিলে। অৰ্জুনে গোটেই 100টা প্ৰশ্নৰ উত্তৰ কৰিছিল কিন্তু সি কৰণতকৈ 10টা উত্তৰ কম শুদ্ধ কৰিছিল। অ'কে, অৰ্জুনে কিমান নম্বৰ লাভ কৰিছিল। একেবাৰে ইজি। প্ৰথমতে টোটেল মাৰ্কছটো উলিয়াই ল'বা।
টোটেল মাৰ্কছ কিমান 100টা কুৱেশ্যন আছে তিনিকে দিয়ে কিমান হ'ব 300 তাৰপিছত কি হ'ব কৰোণা 100টা কৰিছিল আৰু 180 নম্বৰ লাভ কৰিছিল কৰোণা 100টা প্ৰশ্নৰ উত্তৰ কৰিছিল এইটো য'ত থাকিব হা আৰু 180 নম্বৰ লাভ কৰিছিল 180 লাভ কৰিলে ডিফাৰেঞ্চটো কিমান 120 অ'কে এতিয়া চাবা কি শুদ্ধ উত্তৰৰ কাৰণে কিমান লাভ কৰিছিল 3 আৰু ভুল উত্তৰৰ কাৰণে কিমান 1 কাটা আছিল ভাল কিমান হ'ব 4 হয় নহয় 4 যদি 120 হৰণ কৰি দিওঁ কিমান পাম আমি 30 অ'কে 30 পালোঁ মানে কৰণে 30টা ভুল কৰিছিল হা কৰণে 30টা এনচাৰ ৰং কৰিছিল ৰংলিটো ওলাই গ'ল ভুলটো ওলাই গ'ল অ'কে এতিয়া 100টা প্ৰশ্নৰ যদি 30টা ভুল কৰে শুদ্ধ কিমানটা কৰিব 70টা হা এতিয়া চাওঁ 70 লগত 3 পূৰণ কৰিলে কিমান হ'ব 70 লগত 0 3 7 গুণ 21 210টা হয় নাই 210টা 210 মাৰ্ক পাইছিল তাৰ ভিতৰত আৰু 30টা অশুদ্ধ কৰাৰ কাৰণে কাটি দিলে কিমান পালে 180 হৈছে নাই কৰোণে কিমান লাভ কৰিছিল কৈছিলে 180 অ'কে এইটো এনেই বুজিবৰ কাৰণে কৈ দিছোঁ এতিয়া কৈছে কি অৰ্জুনে গোটেই 100টা প্ৰশ্নৰ উত্তৰ কৰিছিল কিন্তু সি কৰ্ণতকৈ 10টা প্ৰশ্নৰ উত্তৰ কম কৰিছিল মানে কৰ্ণে যদি 70টা কৰিছিল তাৰ পৰা 10টা কম কৰিলে কিমান হ'ব 60টা অ'কে 60টা কৰিছিল 60টাত 3 নম্বৰকৈ কিমান মাৰ্ক পাব 3 × 3 = 18 হয় নাই যদি কৰ্ণে 60টা শুদ্ধ কৰে কিমান অশুদ্ধ কিমান কৰিব 100ৰ পৰা 40টা অশুদ্ধ কৰিব সেই অশুদ্ধটো মাইনাছ হ'ব 40 মাইনাছ কৰিলে কিমান পাম 140 এতেকে এনচাৰটো কিমান হ'ব 140 এনচাৰ